ততিয়ে আছিল তত কৰি নিচতিয়ে আছিল চাই ফটা আঁঠুৱা দি মহ সোমাই ভুলুং ভালাং খাই মানে মহে সুবিধা বিচাৰি ফুৰে যে কোনফালেদি ফুটাত মই সোমাই পেলাই মানুহ কামুৰিব পাৰোঁ মানুহক কেনেকৈ অশান্তি দিব পাৰোঁ কেনেকৈ তেহেতৰ তেজটো শুহি খাব পাৰোঁ হয়নে সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো এটি সুন্দৰ পৰিবেশৰ পৰা এটি সুন্দৰ ভিডিঅ নহয় কিন্তু দেই এটো সুৰৰ ভিডিঅ হে আৰু শুনকচোন মই যে কলো সুৰৰ কথা হয় নে নহয় চাবচোন মানে সুৰ বিলাকে সদায় কি কৰে মানে সুবিধা বিচাৰি ফুৰে গৃহস্থ মানে ঘৰত নথকা সময়খিনি বা কোন সময়ত কলে যা মানে সুৰৰ মনটো সদায় সুবিধাজনক মানে ক'ত সুবিধা পাওঁ সুৰ কৰো ক'ত সুবিধা পাওঁ সুৰ কৰো আৰু আপোনালোকেতো সকলোৱে গম পায় ইস্তামৰ আমাৰ দল হল সুৰৰ দল আৰু সেই সুৰৰ দলটোৰ কিছুমান মানে হেৰি বিলাকে কি পাণ্ডা বুলিয়ে কয় নে এইবিলাক লালু পাঞ্জু বিলাকে ইতিমধ্যে বহুত ভয় ভাবুকি একদম এই মুখটো কমেন্ট দিছে আৰু মই বেলেগ এটা ভিডিঅ বনাম এতিয়া বাৰু সেইটো কথা নকওঁ কিন্তু কি জানে সুৰে কেতিয়াও নেৰে সুৰৰ প্ৰবৃত্তি তেওঁলোকে নিজ মুখেৰে স্বীকাৰ কৰিছিলে যে কংগ্ৰেছৰ দিনত মই দুৰ্নীতি কৰা হয় আৰু সেই কথাটো কৈছিলে আমাৰ জয়ন্ত মল্ল বৰুৱাই কিন্তু এতিয়া কি হৈছে জানেনে সেই সুৰটো নমাৰ যাওঁতে আকৌ লাগিলে এবাৰ শুন সুৰত কেনেকুৱা সুৰ চাকচোন বাৰু ইহঁতৰ মানে হেৰিটোৱে পাৰ্টিটোৱে সুৰ আৰু সেই সুৰৰ গেংটো আৰু এটা বিশেষ কথা কি জানে নে নাই আমাৰ বোলে দিলীপ কাইও বোলে দুজনী গৰু নিছিলে নহয় হে ভগৱান সৰিয়হৰ দুলিতে বোলে ভূত ওলাই দিলীপ কাইও বোলে গৰু বোলে সঞ্জাই দিছে কি এইটো কথা আকৌ কি মানে গৰু কিনি কৰি নিয়ে নি পেলাই আকৌ সঞ্জাই দিয়ে তেওঁলোকে আমিও তেন্তে হলে যাম গৰু আনিবলৈ হয় নে নহয় আমিও তেনেকে পইচা দিয়ে আনিম আমাক এনেই দিব নালাগে ভাই এনেহে কৈছো মোক সেইবিলাক গৰু নালাগে এনে দিলেও মোক নালাগে কিবা খুট খাই পেট নষ্ট কৰিবলৈ আমাৰ দৰকাৰ নাই গতিকে আপোনালোকলৈ মই যদি মিছাকে কৈছো সেকেন্ডৰ ভিতৰত মানে 25 লাখ টকা সোণ চুৰ কৰি নিলে কেনেকুৱা চুৰ হ'ব লাগিব কিমান ধুৰন্ধৰ হ'ব লাগিব সাকসনিহতৰ দলটো আৰু সেই চুৰৰ মানে সোণ বা অইন বস্তু এইবিলাক চুৰ চাপাচি বাৰু বস্তুৰ ভাগবিলাক বাৰু সকলো আমাৰ হেড ছাৰ হতে পায় নেকি হেতু কিন্তু সন্দেহজনক গতিকে মই ভিডিঅটো বেছি নিজে কৈ পেলাই মানে বহলাই নাথাকো কাৰণ দেখিছেনে সন্ধিয়াও হৈ আছে আৰু মানুহ দুজন আনিছো পাৰ্ট টাইমৰ কাৰণে এতিয়া কাম কৰিবলৈ কামো কৰি আছে মই ককাই কিটাক কৈছো যে মই কাম কৰি আহো আৰু আপোনালোকলৈ মই সেই সেকেন্ডতে 25 লাখ টকা সোণ চুৰ কৰা যুৱক কিজনক আমাৰ বিজেপিৰ যুৱক কিজনক দেখাই দিছো চাওক গহনা দোকানৰ পৰা সোণ চুৰ কৰি ধৰা পৰিছে প্ৰভাৱশালী বিজেপি নেতা মাত্ৰ 2 সেকেন্ডৰ ব্যৱধানত 25 লাখ টকাৰ সোণৰ গহনা চুৰি কৰি লৈ গল তথাকথিত বিজেপি নেতা আমি এই মুহূৰ্তত সেই দৃশ্য দেখুৱাম সিসিটিভিৰ ফুটেজ আহি পৰিছে জি বিজেপি নেতাৰ কাণ্ডক লৈ লজ্জিত হৈছে ভাৰতীয় জনতা পাৰ্টি এই মুহূৰ্তত সেই খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যি খবৰে দেশত তুলপাৰ লগাইছে এই মুহূৰ্তত গহনা দোকানৰ পৰা সোণ চুৰ কৰি গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা এগৰাকী বিজেপি নেতাৰ নিৰ্লজ্জ কাণ্ডই বিজেপিক এই মুহূৰ্তত লজ্জানত কৰিছে 2 সেকেন্ডৰ ব্যৱধানত লুটি লৈ গল 25 লাখ টকাৰ সোণৰ অলংকাৰ সিসিটিভিত বন্দী হৈছে সোণ চুৰি কৰাৰ সম্পূৰ্ণ দৃশ্য গেৰুৱা উৰণি লৈ গহনাৰ দোকানত প্ৰৱেশ কৰিছিল বিজেপিৰ যুৱ মৰ্চাৰ প্ৰভাৱশালী নেতাজনে সোণৰ চেইন ক্ৰয় কৰাৰ চলেৰে বিপণীৰ পৰা সোণ লৈ উধাও সোমনাথ নামৰ বিজেপি নেতাজন পশ্চিম বংগৰ বিজেপি যুৱ মৰ্চাৰ প্ৰভাৱশালী নেতা আছিল সোমনাথ সাহু আমি দৃশ্যাংশ দেখুৱাম সোণ চুৰ কৰি পলোৱাৰ সময়তে স্থানীয় লোকে আটক কৰিছে বিজেপি নেতাজনক কি কাণ্ড কি দুৰ্দশা হৈছে ঘটনা পোহৰলৈ অহাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পশ্চিম বংগত আমি সিসিটিভিৰ ফুটেজটো প্ৰথমে দেখুৱাম তৃণমূল কংগ্ৰেছৰ দৃশ্যাংশটো চাওক আমি সম্পূৰ্ণ ইন্দ্ৰ দৃশ্যাংশটো দেখাবলৈ চেষ্টা কৰিম তৃণমূল কংগ্ৰেছে গোটেই ঘটনাক লৈ আৰম্ভ কৰিছে ৰাজনীতি সমগ্ৰ ঘটনাক লৈ উৰিষ্যা আৰক্ষী অব্যাহত ৰাখিছে তদন্ত নাম হাঙুৰ খোৱা বিজেপি সাহুক ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো আপোনালোকক দেখুৱাইছো এই দৃশ্যাংশ চাওক কি নিৰ্লজ্জ কাণ্ড সিসিটিভিত সমগ্ৰ দৃশ্য বন্দী হৈছে কোনো তলকিবই নোৱাৰিলে এখন গহনা বিপণীৰ পৰা এনেদৰে গেৰুৱা কাপোৰ পিনি এগৰাকী সোমনাথ সাহু নামৰ বিজেপিৰ প্ৰভাৱশালী নেতাই সোণ ক্ৰয় কৰিবলৈ আহিছে
আৰু সেই মুহূৰ্ততে এই দৃশ্যাংশ আমি এই মুহূৰ্তত সম্পূৰ্ণ দৃশ্যটো দেখুৱাম লোৱাৰ ৰাখিম দৃশ্যাংশটো চাওক কি এক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে এই কাণ্ড এতিয়া বিজেপিৰ নেতা কৰ্মীৰ মাজত হাহাকাৰ লগাইছে এখন সোণৰ অৰ্থাৎ গহনাৰ বিপণীত সোমাইছিল এইগৰাকী সোমনাথ সাহু সোণৰ গহনা ক্ৰয় কৰাৰ বাবে বিপণীৰ যিগৰাকী দোকানী আছিল তেখেতৰ লগত কথা বাৰ্তা হৈছিল আৰু হঠাৎ তেখেতে তলমূৰ কৰি কিবা এটা অনাৰ চেষ্টা কৰোঁতেই হাতত লৈ থকা সোণৰ চেণ্ডাল লৈ এনেদৰে উদ্ধাৰ হৈছে 25 লাখ টকাৰ সোণৰ অলংকাৰ লৈ এনেদৰে পলাবলৈ চেষ্টা কৰোঁতেই হাতে লুতে গ্ৰেপ্তাৰ হৈছে এইগৰাকী দেখুৱাইছো আমি আপোনালোকক এইগৰাকী বিজেপি নেতা সোমনাথ সাহু এয়া চাওক সমগ্ৰ তথ্য সেক্ৰেটাৰী বিজেপিৰ যুৱ মৰ্চাৰ এগৰাকী প্ৰভাৱশালী নেতা আমি হাফ উইণ্ডলৈ আহিম দৃশ্যাংশটো চাওক বৰ্তমান অৱস্থাত এই ধৰণৰ কাণ্ড সংঘটিত কৰিছে চেহেৰাটো চাওক আৰু বৰ্তমান অৱস্থাত এনেদৰে আৰক্ষীৰ জালত পৰিছে এইগৰাকী ইয়াৰ পিছত আপুনি কি ক'ব এইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া হ'ব সকলোৰে বাবে লক্ষণীয় সকলোৱে চকু ৰাখিব আৰু বৰ্তমান অৱস্থাত এইগৰাকী সোমনাথ সাহুৰ এই কাণ্ডক লৈ লজ্জানত হৈছে বিজেপি দৃশ্যাংশ পোহৰলৈ অহাৰ পিছতে এইগৰাকী সোমনাথ সাহুক দলৰ পৰা বহিষ্কাৰ কৰিছে বিজেপি পশ্চিমবংগৰ বিজেপি যুৱ মৰ্চাৰ প্ৰভাৱশালী নেতা সম্পাদকৰ দায়িত্বত আছিল যুৱ মৰ্চাৰ আৰু ইতিমধ্যে সমগ্ৰ ঘটনাক লৈ পশ্চিমবংগত তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰি দিছে এবাৰ গহনা চুৰ ওলাইছে উৰিষ্যাত এই কাণ্ড সংঘটিত কৰিছিল উৰিষ্যাত গৈ এনেদৰে সোণৰ বিপণীত সোণ কিনাৰ চলেৰে এই ভয়ংকৰ কাণ্ড কৰাৰ পিছতে এতিয়া এই কাণ্ডক লৈ দেশত তুলপাৰ লাগিছে এবাৰ গহনা চুৰে এনেদৰে আৰক্ষীৰ জালত পৰিব লগা হৈছে সাধাৰণ ৰাইজৰ লপা থপা খাব লগা হৈছে চিচিটিভিত বন্দী হোৱাই নহয় সমগ্ৰ দৃশ্য বা সমগ্ৰ কাণ্ড সংঘটিত কৰাৰ লগে লগেই ধৰা পৰিছে লগত চিচিটিভি ফুটেজ দেখ প্ৰমাণ আৰু এইগৰাকী চেহেৰা চাওক আৰু এইগৰাকী এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি এতিয়া নাক কাণ কাটিছে বিজেপি আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো লজ্জানত কৰা ঘটনা সংঘটিত হৈছে 25 লাখ টকাৰ এইবাৰ গহনা চুৰ ওলাইছে 25 লাখ টকাৰ গহনা চুৰ এইবাৰ উৰিষ্যাত ওলাইছে নেতাজন আকৌ পশ্চিমবংগৰ যুৱ মৰ্চাৰ প্ৰভাৱশালী নেতা যুৱ মৰ্চাৰ সম্পাদকৰ দায়িত্বত থকা সোমনাথ সাহু পৰিচয় ওলাইছে এই মুহূৰ্তত আৰু এইগৰাকী উৰিষ্যালৈ গৈ 25 লাখ টকাৰ গহনা চুৰ কৰাৰ মুহূৰ্তত হাতে লুতে ধৰা পৰিছে গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ হাতত গেৰুৱা বহন পিনিয়ে গৈছিল গেৰুৱা চোলা পৰিধান কৰিয়ে এইগৰাকী সোণ চুৰি কৰিবলৈ গৈছিল এয়া হৈছে বিজেপিৰ যুৱ মৰ্চাৰ তথাকথিত এগৰাকী নেতাৰ নিৰ্লজ্জ কাণ্ড যি কাণ্ডক লৈ এই মুহূৰ্তত সমগ্ৰ পশ্চিমবংগৰ ৰাজনীতি তুলপাৰ লাগিছে গহনা চুৰৰ কাণ্ডক লৈ এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা লোৱা হৈছে ব্যৱস্থা বহিষ্কাৰ কৰি দিছে বিজেপিয়ে এনে ধৰণৰ নেতা এই ধৰণৰ তথাকথিত সমাজসেৱকৰ স্থান নাই বিজেপিত আৰু বিজেপিয়ে দৃশ্য দেখাৰ লগে লগে এইগৰাকীৰ চৰিত্ৰ সকলোৰে সন্মুখত পোহৰলৈ অহাৰ পিছতে এতিয়া বিজেপিয়ে এইগৰাকীক দলৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হৈছে বহিষ্কৃত এইগৰাকী নেতাৰ কাণ্ডক লৈ এতিয়া ইতিমধ্যে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰি দিছে এক নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে আমি চিচিটিভি ফুটেজটো আপোনালোকক এই মুহূৰ্তত পুনৰ দেখুৱাম চাওক এখন দোকানত চিচিটিভি আছে এগৰাকী বিজেপিৰ নেতাও তাৰ পিছতো দোকানী কৰ্মচাৰী থকা মুহূৰ্ততে এইদৰে মৰহাস কৰিছিল তৎ মুহূৰ্ততে ধৰা পৰিছে মাত্ৰ 2 ছেকেণ্ডৰ ভিতৰত এনেদৰে সৌৰ্যবৃত্তি কৰ পৰা শিকিলে এইগৰাকী বিজেপি নেতাই সৌৰ্যবৃত্তিৰ কিমান পাকৈত এইগৰাকী চাওক ইফালে ধৰাও পৰিল কিন্তু ধৰা পৰিবলৈও ছেকেণ্ড নালাগিল চেন লৈ পলোৱাৰ লগে লগে পিছে তেওঁ খেদি গ'ল দোকানী কৰ্মচাৰীয়ে বাহিৰত সাধাৰণ জনতাই ওলাপালে
আৰু তাৰ পিছত বিজেপি নেতাক আমি সম্ভৱ হলে আপোনালোকক পুনৰ চিচিটিভি ফুটেজটো দেখুৱাম লোৱাৰত দেখাবলৈ যত্ন কৰিম দৃশ্যাংশটো চাওক তাৰ পিছত ভাবক যে 2 মিনিটত 25 লাখ টকাৰ কোন চুৰি কৰিব পৰা সূৰ্য ভিত্তিত পাকৈত এইগৰাকী সেই খবৰ বিজেপি নেতা বৰ্তমান বহিষ্কৃত উৰিষ্যাত যেহেতু কাণ্ডটো সংঘটিত হৈছে উৰিষ্যাত তেওঁ নেতা আছিল পশ্চিমবংগৰ এই সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে পশ্চিমবংগ তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে আৰু এই ধৰণৰ কাণ্ড সংঘটিত কৰা গহনা চুৰিৰ দৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰি ধৰা পৰা এইগৰাকী সোমনাথ সাহুৰ কাণ্ডক লৈ দৃষ্টি নিবদ্ধ হৈ আছে দেশবাসীৰ কিয়নো এটা সংস্কাৰী দলত এই ধৰণৰ কাণ্ড কৰা লোকে কেনেদৰে প্ৰৱেশ কৰিবলৈ পালে অৱশ্যে বৰ্তমান অৱস্থাত ভাৰতীয় জনতা পাৰ্টিৰ পৰা এইগৰাকীক বহিষ্কাৰ কৰিছে এই সকলৰ স্থান নাই বুলি উল্লেখ কৰা হৈছে আৰু এক প্ৰকাৰ সমগ্ৰ সমাজখনক লজ্জানত কৰিছে গেৰুৱা বহন পিন্ধি এইগৰাকী তথাকথিত সমাজসেৱক তথাকথিত যুৱ মৰ্চাৰ